এইটো হ'ল আমাৰ হেৰি বাকৰিকুছি ৰিভেনিউ ভিলেজ। ইয়াতে 452 বিঘা আপোনাৰ হেৰি মাটি আছে, কিন্তু তাৰ 452 বিঘা মাটিটো গোটেইখিনি মাটিত মানুহ বহি থকা নাই। মানুহ বহি আছে মোটামুটি ধৰক 70 পৰা 80 বিঘা মাটিত মানুহ বহি আছে, মোটামুটি ধৰক 90টা মান পৰিয়াল বহি আছে। ইলেকশ্যন চলাইছে, মানুহখিনি দুখীয়া মানুহ, আপোনাৰ বৰক্ষেত্ৰী সমষ্টিৰে মানুহখিনি আপোনাৰ চৰ অঞ্চলৰ ফালে আছিল। গৰাখহনীয়াৰ ফলত এটা সেইকাৰণে আপোনাৰ মানুহখিনি বসতি স্থাপন কৰিছিল। কিমান চনত আহিছিল তেওঁলোক? এইবিলাক ধৰক আপোনাৰ 92, 93 তেনেকুৱা হেৰিত আহিছিল আৰু। এতিয়া তেওঁলোক ক'ত গৈছে? এতিয়া কিছুমান ধৰক কাৰোবাৰ আত্মীয় নিজা নিজে মানুহ তাতে গৈছে, কিছুমানৰ হেৰি চেৰি নাই, ৰাস্তাতে আছে, এনেকুৱা ধৰণৰ জাগাই জাগাই আছে মানুহবিলাক। কি ক'ব এতিয়া প্ৰশাসনক আপোনালোকে? এতিয়া আৰু আমি কি ক'ব লগা আৰু কি আছে, এতিয়া কাহিনীটো আপোনালোকে নিজেই চাইছে, অতি দুখ লগা কাহিনী। গতিকে মানুহখিনি এতিয়া নাজল নাথল অৱস্থা তেনেকুৱা ধৰণৰ হৈ আছে। এতিয়া ইয়াৰ ৰাইজখিনি প্ৰশাসনক সহযোগ কৰিছে? সম্পূৰ্ণ সহযোগ কৰিছে, আপোনালোকে দেখাই পাইছে শান্তিপূৰ্ণভাৱে যিটো উচ্ছেদ, চৰকাৰৰ যিটো নিৰ্দেশ সেই মানে সম্পূৰ্ণভাৱে নীতি নিয়ম মানি চলি আছে। পোনপটীয়াকৈ সুধিছোঁ, এইটো কামটো ভাল হৈছে নে বেয়া হৈছে, আপুনি কি ভাবে নিজে কওক? এইটোতো চাওক, মানৱীয় দৃষ্টিভংগীৰে চাব গ'লে কামটো বেয়া হ'ব বুলি আমি ক'ম, যিহেতু তেওঁলোকে এতিয়া চৰকাৰক যদি মাটিখিনি লাগে, যদি চৰকাৰে লৈছে, কিন্তু মানুহখিনি এটা সংস্থাপনৰ আমি মানে হেৰি কৰি দাবী জনাইছোঁ চৰকাৰক।